নমস্কাৰ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলৰ সকলোকে মই এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাখী পূৰ্ণিমাৰ দিনাখন আমাৰ টিকলা দুটা ৰাখী পিন্ধিবলৈ আমাৰ ভণ্টি আৰু বাইদেউ ছোৱালী আৰু ওচৰৰে দুজনীমান টিকলা টিকলি আহিলে ৰাখী পিন্ধিব। তো আপোনালোকক ভিডিঅ'টো প্ৰথম ৰাখী বান্ধনৰ পৰাই চুৰু কৰিছোঁ। তাৰপিছতে সেইদিনাখন মই এখন নাৰায়ণ পূজাও পাতিলোঁ। মোৰ ঘৰত মানে বছৰি পাতোঁ, তো এইবাৰ অকণমান পাতোঁতে দেৰি হৈ গ'ল। তো মই এনেই মাঘত পাতোঁ, তো এইবাৰ বহুত কিবা প্ৰব্লেমৰ কাৰণে পাতিব পৰা নাছিলোঁ। তো নাৰায়ণ পূজাখন বাৰু পিছুৱাই গ'ল বহুত দিন। তো তাৰপিছত মই ৰাখী বান্ধন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে মাজে মাজে ৰাখী বান্ধনৰ পৰিৱেশ মানে অকণমান দেখা পাব। ল'ৰা ছোৱালীবিলাক মানে ভণ্টি ছোৱালী আৰু বাইদেউৰ ছোৱালী তেনেকৈ আৰু ওচৰৰে দুজনী ছোৱালীয়ে পিন্ধালে আৰু টিকলাই। তো মাজে মাজে আপোনালোকক মই ৰাখী বান্ধনৰ এইবিলাকো দেখাই আছোঁ ক্লিপবোৰ। মই ইহঁতে ভিডিঅ'বোৰ কৰিছিলে, মোৰ ডাঙৰ ল'ৰাই মানে অকণ ভিডিঅ' কৰি থৈছিলে। সি ক'লে যে মা তোমাৰ পূজাখনৰ লগতে আমাৰ ৰাখী বান্ধনৰ অকণমান ভিডিঅ' দেখাই দিবা। চ' মই সেইটো কাৰণে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই আমাৰ ওচৰৰে ছোৱালীজনী তাক পিন্ধাই আছে ভায়েকক। চ' তাৰপিছত আমি পূজাৰ আয়োজনত পূৰা লাগি গৈছোঁ, পূজাৰ কামত সকলোৱে ঘৰৰ মানুহ। তো ডাঙৰ ল'ৰাই ভিডিঅ' কৰি থৈছিলে, মই ক'লোৱে আপোনালোকক। তাৰপিছত এই পূজা ভাগৰ কাৰণে আমি পূৰা সকলোৱে মিলি কেনে হেৰি কৰিলোঁ, যোগাৰ কৰি আছোঁ। চ' আমাৰ পুৰোহিত আহি পালেই, অলপ সোনকালে আহিছিলে 3মান বজাতে। তথাপিতো আমাৰ মানে কৰোঁতে লাগেই ন টাইম, তো তেনেকৈ আমি টাইম লাগি গ'ল অকণমান পূজাখনতো। যোগাৰ আমি কৰি আছোঁ, সকলোৱে মা আৰু আমি, মই আৰু হাজবেণ্ড ভোগত লাগি গৈছোঁ, পূৰা ভোগ বনোৱাত। তো আমিয়ে ভোগ বনাওঁ। তাৰপিছতে মাজে মাজে আকৌ মানে বাইদেউৰ ছোৱালীটো আহি গ'ল, তাইও আকৌ ভায়েকক ৰাখী পিন্ধাই আছে। তো মাজে মাজে এইবোৰ ক্লিপো দেখাই আছোঁ আপোনালোকক। তো সিয়ে ভিডিঅ'টো বনাই আছিলে, আমিতো আৰু কামতে ব্যস্ত আছিলোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা কৰিছোঁ। আৰু তেনেকৈ হেৰি কৰা নাই, বেছি মানে মানুহো মাতা নাই, ঘৰুৱাভাৱে মানে ঘৰৰ আমাৰ ৰিলেশ্যনৰ যিখিনি আছে তেনেকৈ সেইখিনি মানুহকে মাতিছিলোঁ পূজা ভাগত। তো একেলগে দুটা বস্তু হেৰি হৈ গ'ল কাৰণে অকণমান উল্টা পুল্টা লাগি গৈছে। তো মাঘী পূৰ্ণিমা ভাল দিন, আমি মানে পূজা ভাগ পাতিলোঁ। তো ভালো লাগে তেনেকৈ। আৰু মই বিশেষকৈ পূৰ্ণিমা হ'লে মানে পূৰ্ণিমাতে মানে নাৰায়ণ পূজাখন পাতোঁ। তো নাৰায়ণ পূজাখন তেনেকৈ পাতিলোঁ। তো আপোনালোকে এই আমাৰ টিকলাক ওচৰৰে তাই আকৌ পিন্ধাবলৈ আপোনালোকে আগৰ ভিডিঅ' দেখিছেই চাগে, মানে যিসকলে মোৰ ইউটিউব চেনেলটো চাইছে। তো আপোনালোকক ব্লগ দিছিলোঁ। তো ইহঁতৰ মামাহঁতৰ ঘৰতে আমি গড়েশ্বৰত গৈছিলোঁ। তো যিসকলে মানে চাইছে গম পাইছে তাই। আৰু তাৰপিছতে আকৌ আমি পূজাত পূৰা লাগি গ'লোঁ। ওম গংগে তৎপাদ্যং নমঃ ঘায় নমঃ লক্ষ্মণে নমঃ দস্তনে নমঃ তানি আশ্রিতি কিবক ধূপরি বিদালি দচ্ছমৃদানি বিদম্মা গঙ্গে নমো নমঃ। ইফালে আমাৰ বাইদেউ পূজাত লাগিছে, ইয়াতে লাগিছে। यहाँ हमारी सब्जी है। बहुत बनी चला परम ब्रह्म स्वरूपाय वेदगर्भजगन्मयम् ईश्वरं तामहं वन्दे नारायण प्रसीद मे। ओम तापत्रय हरं दिव्यं परमानन्दलक्षणं तापत्रय विनिर्मुक्ततैपर्घ्यकल्पयमहम् एषो हि अर्घ। ओम सं सत्यनादेवताय नमो नमः। एषो हि अर्घ गृहाम परमेश्वर। कास्मनाथे जलं मे नमो नमः। सूत्राय नमो नमः। तत्सम्प्रदानि विद्या। ओम सं सत्यनादेवताय नमो नमः। ओम विष्णु ओम तत्सत ओम सिद्धि ओम विद्य श्री सूर्य गत्या आत्मासे सिंह एरा बोल दी बोले।
চ' আপোনাক সকলোকে মই মানে পুৰোহিতৰ পাঞ্চলিখিৰি আৰু যিখিনি মন্ত্ৰ মানে আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিছোঁ। তাতে যদি মোৰ ভুল হৈছে ক্ষমা কৰিব। মানে শুনি ভাল লাগে ন। মই কিন্তু পাঞ্চলি শুনি কিনে সঁচাই ভাল পাওঁ আৰু যিখিনি মানে মন্ত্ৰ কৰে আৰু এই দেওজোন যে ইমানেই ভাল আছিলে, ইমান ধুনীয়াকৈ পাঞ্চলিখিৰি পঢ়ি শুনালে। মানে ৰাতি হৈ গ'ল পাঞ্চলিখিৰি পঢ়োঁতে অকণমান সময়ো লাগে ন। তেনেকৈ পূৰা পাঞ্চলিখিৰি ধুনীয়াকৈ শুনাইছে আমাক। তো সেইটো কাৰণে অকণমান ৰাতি হৈ গ'ল। তথাপিও তেখেতে যে একো হেৰি কৰা নাই, ধুনীয়াকৈ আমাক শুনালে মানে সকলোকে শুনি কিনি আমাক সঁচাই ভাল লাগিল পাঞ্চলিখিৰি। তাৰপিছতে আমাৰ ইয়াৰ পূজা শেষ হ'ল। এয়া আমি সেৱা চেৱা কৰি ইয়াৰ প্ৰসাদ বিলাবলৈ আৰম্ভ কৰিছোঁ আৰু। তো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু। তো আপোনালোকে ভিডিঅ'টো চাই জনাবচোন মানে কেনেকৈ কৰিলোঁ, কিবা যদি তাতে ভুল হৈছে। ৰ'ব, আৰু আপোনালোকে নাৰায়ণ পূজাৰ ভোগ খিৰি খাই ভাল পায়নে বাৰু জনাবচোন। মই কিন্তু নাৰায়ণ পূজাৰ ভোগ খিৰি খাই সঁচাই বহুত ভাল পাওঁ। মানে কোনোবা পূজা পাতিলেও মানে ভোগ খিৰি যদি অকণমান খাব পালোঁ হয় তেনেকুৱা লাগে, নহয় জানো? আপোনালোকক লাগে নে ক'বচোন মোক কমেণ্টত। মইতো সঁচাই ভাল পাওঁ। ভোগ খিৰিৰ কাৰণে পৰা হেৰি কৰি থাকোঁ, প্ৰসাদখিনি। আৰু নাৰায়ণ পূজা বুলি শুনিলে মানে যাবলৈ মন যায়। মাতক বা নামাতক পূজা বুলি ক'লে তেনেকৈ হ'ব লাগে, যাব লাগে বাৰু। তাৰপিছতে মোৰ ওচৰৰে দাদা এজন বনাইছিলোঁ মই। তো একদম ৰাতি আৰু পূজা হেৰি হৈ থকাতে দাদা আহিলে। তো দিনত অহা নাই। তো এনেওতো মই লঘোণেই আছিলোঁ বাৰু পূজাৰ বুলি। তাৰপিছত এই ৰাতি দাদাক ৰাখিটো পিন্ধালোঁ আৰু প্ৰত্যেক বছৰে পিন্ধাই আহিছোঁ। মোৰ নিজৰ দাদা নাই দেই, আপোনালোকক ক'লোঁ। তো আমি 3জনী ছোৱালীয়ে হয়। তো সেইটো কাৰণে এটা দাদা লাগে বুলি মই ভাবোঁ আৰু। তো দাদাইও ক'লে মানে তাহাঁতৰো মানে ছোৱালী নাই, তো মোক বনালে। তো নিজৰ এটা ভাল ৰিষ্টা, পবিত্ৰ ৰিষ্টা দাদাক ভনীয়েকৰ। তো তেনেকৈ দাদাইও মোক মৰম কৰে যথেষ্ট। তো তেনেকৈ মই ৰাখিটো দাদাক ৰাতি পিন্ধালোঁ পূজাৰ মাজতে। তাৰপিছতে আমাৰ ইয়াত খিচিৰি চব্জি হৈ গ'ল। প্ৰথমতে আমি ইয়াৰ বাচ্ছা পাৰ্টিকেইটাক দি দিলোঁ। তো সকলো ঘৰৰ বুলিয়ে ক'লোঁ ওচৰৰে। তো বাচ্ছা পাৰ্টিকেইটা ইয়াত খিচিৰি খাই আছে। তাৰপিছত এই আমাৰ টিকলি মানে আপোনালোকে দেখিছে আগৰ ভিডিঅ'টো চাগে, আমাৰ ওচৰৰে বাইদেউ। এই আমাৰ টিকলিহঁতে আহিছে, এইটো ৰুমত বহি আছে। তো আমি এইফালে হেৰি কৰিছোঁ আৰু এইটো ছাইডত খোৱা লোৱাটো, বাহিৰত তেনেকৈ একো কৰা নাই। ওচৰতে মানে ছাইডৰ ৰুমটো আমাৰ খালী আছিলে। তো আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব।